আজি ছট পূজা ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে উজনি অসমৰ মৰাণতো কোভিড প্ৰটকল মানি উদযাপন কৰিছে ছট পূজা। মৰাণত এইবাৰ ছট পূজাত কোনো উৎসাহ আনন্দ নাই যদিও পৰম্পৰা অনুসৰি ভক্তসকলে পালন কৰিছে ছট পূজা। কৰিছে সূৰ্য দেৱতাৰ পূজা অনুষ্ঠান ছট পূজা মৰাণতো এইবাৰ পতা পৰিলক্ষিত হৈছে। কিন্তু এইবাৰ আগৰ দৰে মৰাণত যি জাকজমকতাই ছট পূজা অনুষ্ঠিত কৰে, কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম দেখা গৈছে। কৰোনা সন্ত্ৰাসৰ বাবে যেনেকৈ বিহু হোৱা নাই, দুৰ্গা পূজা নহ'ল, কালী পূজা নহ'ল, তেনেকৈ ছট পূজাও এইবাৰ তাৰ ব্যতিক্ৰম ৰূপত দেখা গৈছে। ছট পূজাও মানুহ যিবিলাক ভক্তসকলে তেওঁলোকে সামাজিক দূৰত্ব মানি মুখত মাস্ক পৰিধান কৰি এইদৰে ছট পূজা কৰা দেখা গৈছে। আজি সূৰ্য দেৱতাৰ অস্ত যোৱা যি বেলি অস্ত যাব, সূৰ্য দেৱতাৰ অস্ত যোৱাৰ লগে লগে তেওঁলোকে এইদৰে পানীত নামি সূৰ্য দেৱতাক পূজা পালন কৰিছে। তেওঁলোকৰ যি সমস্যাসমূহ আছে, ঘৰৰ সমস্যাবিলাক যাতে সমাধান হয়, যিবিলাক সমস্যা আছে সকলো সমস্যা যাতে সমাধান হয়, তাৰ বাবে তেওঁলোকে এইদৰে নতুন নগৰ ছট পুখুৰীত তেওঁলোকে নামি এইদৰে পূজা পালন কৰা দেখা গৈছে। মই ভিডিঅ' জানিছোঁ, গোটেই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইয়াতে এগৰাকী ভক্ত আছে, মই ভক্তগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ। বাইদেউ, আপুনি পূজা কৰি আছে আজি ছট পূজা, আপুনি কি কাৰণে ছট পূজা কৰিছে? बस देश की रक्षा के लिए, गौ माता की रक्षा के लिए सभी কাৰণে অলপ ভাল হ'ব, সেইকাৰণে অলপ ভালকৈ প্ৰাৰ্থনা কৰিছোঁ। ছট মাতা সবেই ভালা কৰে। আনকালে যি ধৰণে আপোনালোকে জাক জমকতাই পাতে, কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম দেখা গৈছে। কৰোনা সন্ত্ৰাসৰ কাৰণে আপোনালোকে এই কৰোনা যে সন্ত্ৰাস নিৰ্মূল হওক, তাৰ কাৰণে কিবা দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনাইছে? बस এইটো কৈছোঁ, যি বেমাৰী আছে এইটো দূৰ কৰক, সবীको নিৰোগা কৰক, সবে ভাল হওক, ছট মাতা सबकी रक्षा কৰক, देश की उन्नति हो, देश की रक्षा हो, गौ माता की रक्षा हो। বাইদেউ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইফালে ভিডিঅ' জানিছোঁ আহিবলৈ অনুৰোধ কৰিছোঁ। এগৰাকী ভণ্টি আছে, মই তেওঁৰ কাষলৈ যাম, তুমি অকণমান এইফালে আহিবা। এই যে আজি তোমালোকে ইয়াত ছট পূজা অনুষ্ঠিত কৰিছা, তোমালোকে দেখিছোঁ তুমি ভলণ্টিয়াৰ হিচাপে আছা ন? কেনেধৰণে উদযাপন কৰিছে? বহুত ভাল লাগিছে ইয়াত ছট পূজা হৈছে বুলি। আন কি বছৰ কিন্তু ধুমধামেৰে হয়, কিবা কিবি মাইকৰ চাউণ্ড শুনা যায়, কিন্তু আজি সম্পূৰ্ণ বিপৰীত, কি ক'বা? কৰোণাৰ কাৰণে হ'বই। আৰু এগৰাকী আছে, মই তোমাৰ পৰা জানিব বিচাৰোঁ, আজি সম্পূৰ্ণ বিপৰীত এটা পৰিৱেশত ছট পূজা পতা গৈছে। আন কি বছৰ কিন্তু এনেধৰণে দেখা নাযায়, আজি সম্পূৰ্ণ বিপৰীত, মুখত মাস্ক, সামাজিক দূৰত্ব বজাই ৰাখি ছট পূজাত নমা হৈছে, কি ক'বা? ভালে লাগিছে বাৰু। আমাৰ পূজাটো হ'ব লাগে বুলি আমি মানে যেনেকৈ হ'ব লাগে, আন বছৰ যেনেকৈ আমি ইমান ধুমধামেদি পাতোঁ, এবছৰ আমি এনেকুৱা কৰিব পৰা নাই, কিয়? কৰোণাৰ কাৰণে। এতিয়া আমি ধুমধামটোকৈ পতাটো ডাঙৰ কথা নহয়, কিন্তু আমাৰ ছেফটিটো ডাঙৰ কথা, সেইটো কাৰণে আমি সৰু মৰুকৈ পাতিছোঁ। কিন্তু ভাল লাগিছে, পূজাটো কৰিব পাৰিছোঁ বুলি আমি চবেই ইয়াত আছে, চবেই উপস্থিত হৈছে, ভালে লাগিছে। কিন্তু বছ ভগৱানক এইটোৱে আমি মানে প্ৰে কৰিছোঁ, যাতে মানে যেনেকৈ কৰোণা আছে এইখিনি চব ভাল হৈ যাওক, আমি অহা বছৰলৈ আৰু ধুনীয়াকৈ আৰু ভালকৈ পাতিব পাৰোঁ, এইটোৱে আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী বাইদেউ আছে, বাইদেউ আপুনি অকণমান আহিব নেকি, অকণমান ওচৰলৈ আহিব নেকি? বাইদেউ অকণমান আহক, 1 মিনিট আপুনি আহক, অকণমান এইডোখৰলৈ আহিলে হ'ব। এই যে আপোনালোকে আজি ছট পূজা সূৰ্য দেৱতাক অস্ত যোৱাৰ যি দৃশ্য, সেই দৃশ্য লৈ আপোনালোকে পূজা কৰিছে, কি ক'ব? আমাৰ পূজা হয় আৰু আকৌ এইটো কাৰণে আমাৰ ছট পূজাটো পাতিছোঁ, আকৌ অলপ ভাল লাগে, আকৌ এনে মানুহে ফূৰ্তি চূৰ্তি কৰে আৰু আকৌ এবছৰটো মানে ভালকৈ নহ'ল আৰু আকৌ নহয় আৰু আকৌ সেইটো কথাটো আৰু নহয় কৰোণাৰ কাৰণে মানে সেইকাৰণে আৰু আকৌ ভালকৈ নহ'ল আৰু আকৌ ধন্যবাদ। হয়, সকলোৱে মনৰ যি তেওঁলোকৰ কামনা, তেওঁলোকৰ ঘৰখনৰ কামনা হওক, মনৰ কামনা যি হ'ব লাগে, এইদৰে তেওঁলোকে সূৰ্য দেৱতাৰ ওচৰত পূজা পাৰ্বণ কৰা পৰিলক্ষিত হৈছে। মই বাইদেউ আপোনাৰ পৰা জানিব বিচাৰোঁ, আজি আপুনি সূৰ্য দেৱতাৰ ওচৰত কি প্ৰাৰ্থনা কৰিছে? আজি মই
প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ গোটেই এতিয়া দেশখনৰ বিশ্বখনত ইমান ডাঙৰ এটা বেমাৰ আহি গৈছে যে আমি মাস্ক নলগোৱাকৈ ওলাব নোৱাৰিছোঁ। মই এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে এই বিশ্বৰ পৰা এই বেমাৰটো একেবাৰে গুচি যাওক। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যেকৰ একেটাই কথা, তেওঁলোকে ঘৰখনৰ লগতে পৰিয়ালটো দেশৰ মংগল কামনা কৰিছে আৰু যি মহামাৰী কৰোণা সন্তাপ সৃষ্টি কৰিছে, এই মহামাৰী যাতে নাইকিয়া হয়, অহাবাৰলৈ যাতে তেখেতলোকে অতি ধুমধামেৰে পূজা অনুষ্ঠিত কৰিব পাৰে, তাৰে তেওঁলোকে সকলোৱে ভক্তই একেটাই কামনা কৰিছে। মই যদি সম্ভৱ হয় এজন উদযাপন সমিতিৰ বিষয়ববীয়া আছে, মই তেওঁৰ পৰা জানিব বিচাৰোঁ আপোনালোকে কি ব্যৱস্থা পালন কৰিছে এই ছট পূজাৰ উপলক্ষে? এই বছৰটো আমি আগৰ দৰে আমি কৰিব পৰা নাই, যদিও আমি থুলমূলকৈ পূজা ভাগ কৰি পিনি আগবঢ়াই নিছোঁ। যিহেতু আস্থা আৰু ভক্তিৰ অন্য নাম ভাৰতবৰ্ষ, গতিকে আমি যি হিচাপে পাৰিছোঁ চেনিটাইজাৰ, মাস্ক বা হেণ্ড ৱাছ আদি কৰি যেনেকৈ পাৰিছোঁ, যিমান কমভাৱে আমি ইয়াত লোক সমাগম হ'ব বিচাৰিছোঁ ইমান কমভাৱে কৰিছোঁ। যিহেতু আমি হয়তো বেয়া পোৱাকৈ হৈছে যদিও আমি ইয়াৰ পৰা ভিৰ হ'ব দিয়া নাই, মানুহ পঠিয়াই দিছোঁ। গতিকে যিদৰে পাৰিছোঁ আমি সিমান ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি পিনি আমি পূজা ভাগ আগবঢ়াই নিছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে কিন্তু ভক্তসকলে যদি কোনোবাই বেয়াও পাইছে, তেওঁলোকে যাতে সেই বেয়া ভাৱটো নলয়, কাৰণ যি চৰকাৰী নীতি নিৰ্দেশনা, প্ৰশাসনৰ যি নীতি নিৰ্দেশনা, স্বাস্থ্য বিভাগৰ যি নীতি নিৰ্দেশনা, সেইমতে তেওঁলোকে উদযাপন কৰিছে। মই ভিডিঅ'টো জানিছোঁ এই যি ফল মূল আছে, তেওঁলোকে যি পূজা পাৰ্বণ লৈ পিনি ইয়াত বহিছে টুকুৰিত, মই এই পৰিৱেশটোত এবাৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ।